হল নমস্কাৰ এটা শিকিবলগীয়া এটা ভিডিঅ' দি আছোঁ এইটো ভিডিঅ' আপুনি শিকিব পাৰিব যিসকল গাহৰি পালক আছে তেওঁলোকৰ বাবে অতিকৈ জৰুৰী বস্তু যিহেতু আমি গাহৰিক যেতিয়া পোৱালি জগাৰ পিছত আমি গাহৰিক কি কৰোঁ দাঁত কাটিবলগীয়া হয় মই নিজেও বহুত আগৰ পৰাই আমাৰ নেইল কাটাৰ যে 10 টকালৈ নেইল কাটাৰ দি মই দাঁত কাটি আছিলোঁ অকণমান অসুবিধা পাওঁ দাঁত কাটিবৰ কাৰণে দিগদাৰ হয় তে মই ভাবিলোঁ যিবিলাক ফৰেন কাণ্ট্ৰি যিবিলাক আপোনাৰ ফাৰ্ম আছে চবেই দেখিব যে টিট কাটাৰ স্পেচিয়েল এডাল পায়েই গাহৰিৰ দাঁত কাটিবৰ কাৰণে আজি সেই অৰ্ডাৰ দিলোঁ আৰু বিশেষকৈ পানী গাহৰিয়ে পানী খোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু পানীটো চাফা পানী খোৱাটো খুব ইম্পৰ্টেণ্ট আৰু চাফা পানী কেনেকৈ খাব আৰু নেপুল চিষ্টেম কেনেকৈ লগাব সেইটো বহুত দৰকাৰী বস্তু যিহেতু আমি যে দেখা পাওঁ যে সাধাৰণতে আমি যেতিয়া এটা পাকাৰ দিনকৈ ঘূলনি মাৰিম ন পাকা ঘূলনিটোত তাত পানী দিলে কিন্তু পানীটো খেলুৱৈ পৰি যায় পানীটো লেতেৰা হয় প্লাছ গাহৰিটোৱে গু গচকি আহি পেলাই গৰম দিনত তাতে সোমাই দিব আহি পেলাই তেতিয়া কি হয় মোৰ অলপ কাহ হৈ আছে বাৰু তেতিয়া কি হয় আচলতে মানে গাহৰিয়ে সেই গু লগা পানী বা লেতেৰা পানীখিনি খাবলৈ খায় মানে সেইখিনি পৰা যথেষ্ট গাহৰিটো ক্ষতি হয় তো সেইকাৰণে আপোনালোকে পৰাখিনি পক্ষত মানে যিমানখিনি সম্ভৱ হয় সদায় নেপুলটো ইউজ কৰিব মানে ৱাটাৰ নেপুল বহুতে এই বিষয়ে জানিব বা ইউটিউবত চালেও পাব য'তে চাই আপুনি ৱাটাৰ নেপুল বিষয়ে আপুনি নেটত পাই যাব কেনেকৈ লগাব এইবোৰ যে সেইবোৰ ৱাটাৰ নেপুল এইবোৰ চাগে মেড ইন চাইনাই হ'ব কাৰণ চাইনা ভাষা লিখা আছেতো মই এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ এমাজনৰ পৰা ইয়াৰে কেইবাটাও কোৱালিটি আছে হা এইটো আপোনালোকে দেখিছে ভালকৈ ইয়াৰ বেক চাইডত আছে এইটো আপোনাৰ এইটো ব্ৰাছৰ হয় এইটো ইয়াৰ দেখিছে এইটো ঠেটটো ভাল আছে এইটো মানে কি হয় ক'ত প্ৰয়োজন প'ষ্ট কৰি থোৱা প'ষ্ট কৰিব পাৰে চোৱা ভিডিঅ'টো এইটো চিষ্টেমটো এনেকুৱা চাওক এইখিনি ভিতৰত এডাল ৱাছাৰডাল আছে তো উলিয়াই দেখাই আছোঁ এইখিনি মেকানিজমেদি এটা ৱাটাৰ নেপুল চলে দেখিছে এই 5টা বস্তু এটা ৱাটাৰ নেপুল চলে এইটো হৈছে নৰ্মেল ৱাটাৰ নেপুলটো ইয়াত আমি প্ৰথম এডালত আমি ৰাবাৰটো ভৰাই ল'লোঁ তাৰপিছত এইটো আমি এনেকৈ দিলোঁ তাৰপৰা স্প্ৰিংডাল এডাল স্প্ৰিং খুব ধুনীয়া মানে ইয়াৰ ষ্টেইনলেছ স্প্ৰিং হয় য'ত নেকি মামৰে নাখায় তাৰপৰা আমি এইটো অলপ সাৱধানে লগাই দিলোঁ লগোৱা হৈ গ'ল এইটো দেখিছে এতিয়া আপুনি এইফালে ফুকি দিওঁ হাৱা নোলায় এইটো এতিয়া চাব টিপিলে হাৱা ওলাব হা মানে পানী ফ'ৰ্চটো যেতিয়া থাকিব তেতিয়া এইটো টিপি দিয়াৰ লগে লগে পানীটো এই চাইডেদি বা এই চাইডেদি ওলাই আহিব আৰু বেছিভাগ সময়ত নেপুলটো অকণমান আপোনালোকে এখন যদি ৱাল থাকে ন নেপুলটো আপোনালোকে এনেকৈ লগাব চেষ্টা কৰিব এনেকৈ আৰু এইটো পূৰা এয়াৰ টাইট হয় মানে চাওক এনেকৈ যেতিয়ালৈকে এইটো নিদিব হাৱা নাযায় এইটো টিপিলে হাৱা চাওক এইটো কেনেকৈ লগাব লাগে মই মোৰ ফাৰ্মত থকা ভিডিঅ' মই দেখুৱাই দিম তাৰ কাৰণে মই কেনেকৈ ফিটিং কৰিব ফাৰ্মত অকণমান এক্সট্ৰা ভিডিঅ' দেখাই দিম কিন্তু ফাৰ্মখনত যেতিয়া আপোনাৰ এখন যদি আপোনাৰ ৱাল থাকে ন আপুনি অকণমান এনেকৈ তেৰাকৈ লগাব চেষ্টা কৰিব অকণমান তেৰাকৈ এনেকৈ বেকাকৈ দেখিছে আপোনালোকে 45 ডিগ্ৰী এংগলত নলগালেও আপোনালোকে অকণমান এনেকৈ লগাব যাতে 30 ডিগ্ৰী মানত এনেকৈ থাকে তেতিয়া কি হ'ব গাহৰিটোৰ কাৰণে পানী খাব খুব ধুনীয়া হয় আৰু অলপ ওচৰলৈ দেখুৱাম এইটো কেঁচি টিট কাটাৰ হয় এডাল পূৰা ষ্টেইনলেছ ষ্টীল হয় এডাল মামৰে নাখায় খুব সাংঘাতিক ধুনীয়া প্ৰডাক্ট মানে মই অৰ্ডাৰ দি আনিছিলোঁ আজি এডাল পাইছোঁ আৰু এডাল দেখিছে মানে এডাল কটাৰ সময়ত এইডাল দেখিছে এডাল এনেকৈ দি দিব লাগে এনেকৈ তাৰপিছত আপুনি এডাল টিপি থাকিলে অট'মেটিক বহুত চোকা চাওক এইটো দেখিছে চাগে বহুত চোকা হয় এইটো বহুত চোকা হয় এখন দি দাঁত কাটিলে গাহৰিও পোৱালিও কষ্ট নাপায় আৰু কাৰোৰে একো অসুবিধা নহয় সেইকাৰণে এইখন খুব দৰকাৰী বস্তু এইখন মই আজি আনিলোঁ আহি পালেহি মানে নেইল কাটাৰটো কি হয় মানে নেইল কাটাৰটো আচলতে মোক বহুত নখেই কাটো আচলতে সেইটো দি
তো সেইটো মানে মই ইউজ কৰিব বিচৰা নাই, তো সেইকাৰণে এইটো ল'লোঁ। আপোনালোকে এইটো ল'ব ট্ৰাই কৰিব। এইটো দাম বেছিও নহয়, এইটো 499 টকাত পাইছোঁ। আৰু নেপুলখিনি মই 10টা নেপুল অৰ্ডাৰ কৰিছিলোঁ, অনলাইন অৰ্ডাৰ কৰিছিলোঁ। এটা নেপুলত 130 টকাকৈ পৰিছে, মানে 1300 টকাত 10টা নেপুল আহি পাইছেহি। নেপুল চিষ্টেমটো খুব ভাল, কাৰণ গাহৰি এটা চাফা পানী, পৰিষ্কাৰ পানী খাব, সম্পূৰ্ণ চাফা হৈ থাকিব, যাৰ কাৰণে গাহৰিখিনি কোনো ধৰণৰ অসুবিধা নহয়। খুব সৰু দুটা বস্তু লৈ, খুব একদম দুটা সৰু বস্তু লৈ ভিডিঅ' কৰিছোঁ, কিন্তু এইকেইটা বস্তু আপোনাৰ কাৰণে যথেষ্টখিনি দৰকাৰী বস্তু। ভিডিঅ' চাই জনাব নাপাহৰিব, লগতে ফ'ল' কৰি দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। মই সকলোৱে মেছেজ ফোনৰ ৰিপ্লাই দিব নোৱাৰাৰ বাবে বেয়া নাপাব। আমাৰ একদিন অকণমান ঘৰুৱাভাৱে আমি লঘোণত আছিলোঁ, যিহেতু আমাৰ বৰ্তা ঢুকাইছিলে। এতিয়াৰ পৰা আপোনালোকক মই ফ্ৰী হৈছোঁহি। আপোনালোকক মই যিমানখিনি পাৰোঁ আপোনালোকক ফোন মেছেজ সকলোৱে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।